টকিয়া বহু চৰ্চিত বিয়া আমাৰ মানুহে বহু শুনিলে লগতে ভেকু ভাওনাও দেখিলে কিন্তু এইবাৰ আমাৰ নিজৰ মাতৃভূমি অসমৰ এখন বিশেষ বিয়াৰ কথা ক'বলৈ বিচাৰিছো অসমীয়া সাজপাৰ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজত এনেদৰে বিলীন হৈ গৈছে সাতসাগৰ 13 নদীৰ পাৰ হৈ সুদূৰ পোলেণ্ডৰ পৰা অহা এগৰাকী সুন্দৰী জীয়ৰী হিৰত সেন্দুৰ লৈ এয়া পোলেণ্ডৰ মেগডালিনা দৰা তেজপুৰ কেতেকীবাৰীৰ জিষ্ণু প্ৰতিম দাস অৱশেষত দুয়োৰে জীৱনলৈ আহিল বহু প্ৰতীক্ষিত বিশেষ দিনটো 12 বছৰীয়া প্ৰেমৰ সফল সমাপ্তি সুদূৰ পোলেণ্ডৰ কইনা আৰু অসমৰ তেজপুৰৰ দৰা ফেচবুকৰ জৰিয়তে চিনাকি হোৱা 12 বছৰীয়া প্ৰেমৰ অন্তত অসমীয়া ৰীতি-নীতিৰে সম্পন্ন হ'ল এক হৃদয়স্পৰ্শী বিবাহ দেহত মাহালধি আৰু হাতত জেতুকাৰ বুন্ধ লৈ আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰিত হ'ল পৰিৱেশ পুৰোহিতৰ মন্ত্ৰ চৰণেৰে অনুষ্ঠিত বিয়াত অগ্নিক সাক্ষী কৰি দুয়োৱে পাতনি মেলিলে নতুন জীৱনৰ সম্পূৰ্ণ পৰম্পৰাগত মাংগলিক ৰীতি-নীতিৰে অনুষ্ঠিত এই বিয়াই ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে তেজপুৰত টকশ্বক 24 ইণ্ডিয়াৰ ফালৰ পৰা দুয়োকে আমিও জনালো শুভকামনা What are you doing? In Poland or here? What are you doing in Poland? In Poland, I was like a kind of teacher. Teacher. School teacher, college teacher? School teacher and then also IT teacher. IT teacher. আপোনাৰ ভাল লাগে লাহে লাহে খোৱা লাহে লাহে খোৱা এতিয়া কি কৰি আছা কাৰিগুৰি News Desk Report, Talk Show 24 India.